নমস্কাৰ। আজি মই এনে এজন ব্যক্তিৰ বিষয়ে ক'বলৈ ওলাইছো যিজন ব্যক্তিয়ে ভাৰতবৰ্ষতেই থাকি ভাৰতবৰ্ষৰ ৰজাৰ বিৰুদ্ধে বিশ্বাসঘাতকতা কৰিছিল। সেইজনৰ নাম হ'ল মীৰ জাফৰ, সেনাপতি মীৰ জাফৰ। বংগৰ নবাব চিৰাজউদ্দৌলাৰ তেওঁ সেনাপতি আছিল। আমি জানো যে 1757 চনত পলাচী যুদ্ধ হৈছিল আৰু এই পলাচী যুদ্ধত এফালে আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰবাৰ্ট ক্লাইভ আৰু আনফালে আছিল বংগৰ নবাব চিৰাজউদ্দৌলা। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগ দখল কৰাৰ মানসেৰে চিৰাজউদ্দৌলাৰ সেনাবাহিনীৰ লগত যুদ্ধৰ প্ৰস্তুতি চলাইছিল। কিন্তু চিৰাজউদ্দৌলাৰ হাতত বিশাল সেনাবাহিনী আছিল। চিৰাজউদ্দৌলাৰ হাতত 18,000 সেনাৰ বিশাল সেনাবাহিনী আছিল আৰু ৰবাৰ্ট ক্লাইভৰ হাতত মাত্ৰ 300 সেনাৰ এটা বাহিনী আছিল। গতিকে ৰবাৰ্ট ক্লাইভে জানিছিল যে চিৰাজউদ্দৌলাৰ লগত যদি মুখামুখি যুদ্ধ হয় তেনেহ'লে ৰবাৰ্ট ক্লাইভ হাৰিব, ইষ্ট ইণ্ডিয়া কোম্পানী হাৰিব। গতিকে ৰবাৰ্ট ক্লাইভে এটা চিন্তা কৰিলে যে চিৰাজউদ্দৌলাৰ যি সেনাবাহিনী আছে সেই সেনাবাহিনীৰ মাজত এনেকুৱা কোন আছে যিজনে ধনৰ লোভত বিশ্বাসঘাতকতা কৰিব পাৰে। আৰু সেই সম্পৰ্কে চলোৱা হ'ল, বিভিন্ন তথ্য লোৱা হ'ল আৰু দেখিলে যে চিৰাজউদ্দৌলাৰ যিজন সেনাপতি মীৰ জাফৰ, সেই মীৰ জাফৰৰ খুব লোভ আছে, তেওঁ লোভী। আৰু তেওঁ মীৰ জাফৰৰ বিষয়ে চিন্তা কৰি দেখিলে যে মীৰ জাফৰে নিজকে বংগৰ নবাব পতাৰ কাৰণে চেষ্টা কৰি আছে। গতিকে মীৰ জাফৰক একাষৰীয়া কৰি ৰবাৰ্ট ক্লাইভে তেওঁক কি দিলে, লোভ দিলে যে তোমাক মই কি কৰি দিম, বংগৰ নবাব পাতি দিম। তুমি মাত্ৰ কি কৰিবা, যিদিনা আমাৰ মাজত যুদ্ধ হ'ব সেইদিনা তুমি গোটেইখিনি চিৰাজউদ্দৌলা তোমাৰ হাতত যিমান সেনা আছে সেই সেনাবিলাকক অস্ত্ৰ সম্বৰণ কৰি আমাৰ ওচৰত শিৰ নত কৰিবলৈ তুমি আদেশ দিবা। আৰু তেতিয়া কি কৰিলে, মীৰ জাফৰে হ'ব বুলি তাতেই ৰবাৰ্ট ক্লাইভৰ ওচৰত সন্মতি প্ৰকাশ কৰিলে। আৰু 1757 চনৰ 23 জুন তাৰিখে সেই দিনটো আহিল, যিদিনাখন ৰবাৰ্ট ক্লাইভে চিৰাজউদ্দৌলাৰ সেনাবাহিনীৰ ওপৰত আক্ৰমণ চলালে। তেতিয়া চিৰাজউদ্দৌলাৰ সেনাবাহিনীৰ যি সেনানায়ক, প্ৰধান সেনাপতি মীৰ জাফৰে কি কৰিলে, তেওঁৰ নিজৰ সেনাবিলাকক অস্ত্ৰ সম্বৰণ কৰি ৰবাৰ্ট ক্লাইভৰ ওচৰত শিৰ নত কৰিবলৈ আদেশ দিলে। আৰু সেয়াই হ'ল, আৰু যাৰ ফলত মাত্ৰ 300 সেনাৰে ৰবাৰ্ট ক্লাইভ বিজয়ী হ'ল আৰু 1757 চনৰ সেই যুদ্ধত বংগৰ নবাব চিৰাজউদ্দৌলা কি হ'ল, পতন হ'ল। আৰু সেই সেনাবিলাকক ৰবাৰ্ট ক্লাইভে বন্দী কৰি আটাইবিলাককে হত্যা কৰিলে। সেই 18,000 সেনা ইংৰাজৰ হাতত বন্দী হ'ল আৰু পিছত মৃত্যুবৰণ কৰিব লগা হ'ল। গতিকে এয়াই হ'ল বিশ্বাসঘাতক মীৰ জাফৰৰ কাহিনী। আজিও ভাৰতবৰ্ষৰ চুকে কোণে এনেকুৱা অসংখ্য মীৰ জাফৰ আছে যিয়ে ভাৰত মাতাৰ ওপৰত বিশ্বাসঘাতকতা কৰি পাকিস্তান, বাংলাদেশ, চীন আদিক কি কৰি আছে, সহায় কৰি আছে। সেই বিশ্বাসঘাতক মীৰ জাফৰৰ পৰা আমি সকলোৱে সাৱধান হোৱা প্ৰয়োজন। ধন্যবাদ।